জ্ঞানম ষ্টাডি পইণ্টৰ উন্নতা ভিডিঅ'লৈ তোমালোক প্ৰত্যেককে স্বাগতম জনাইছো। আজি আমি আহিছো এটা উদাহৰণ লৈ। কোনটো উদাহৰণ? চেপ্টাৰ নম্বৰ 10 যিটো বৃত্ত, সেই চেপ্টাৰটোৰ উদাহৰণ 2 নম্বৰটো। কি আছিল? তোমালোকে যিবিলাকে পঢ়িছা দেখা পালে গম পাবা। এই যে প্ৰমাণ কৰিব দিয়ে এংগল PTQ = এংগল 2OPQ OPQ, এই বস্তুটো প্ৰমাণ কৰাটোৰ বিষয়ে আমি কেনেকৈ বুজিব লাগে সেইটো বস্তু লৈছো। কিতাপত অলপমান টানকৈ আছে, যদি তোমালোকে কোনোবাই লক্ষ্য কৰিছে বুজি পাবা, কিন্তু যিসকলে বুজি পোৱা নাই ভিডিঅ'টো চাই লোৱা। তো চোৱা, ইয়াতে প্ৰশ্নটো আছে কি একচুৱেলি, এটা বহিবিন্দু টি, এইটো এটা বহিবিন্দু, বৃত্তৰ বাহিৰত থকা বিন্দু, ইয়াৰ পৰা দুডাল স্পৰ্শক টনা আছে TP আৰু TQ, মানে এইডাল আৰু এইডাল দুডাল স্পৰ্শক। দেন কি কৈছে? প্ৰমাণ কৰিব দিছে এংগল PTQ এই এংগলটো এংগল OPQ ৰ দুগুণ, মানে এই এংগলটো OPQ ইয়াৰ দুগুণ। মানে ধৰা এইটো যদি 30 ডিগ্ৰী হয় তেন্তে এইটো কিমান ডিগ্ৰী হ'ব? ইয়াৰ দুগুণ, মানে 30 দুগুণ কিমান? 60 ডিগ্ৰী। তো ইয়াতে প্ৰমাণ কৰিব লাগে। সো এইটো একদম সিম্পল নিয়মত আমি বুজিবলৈ গৈ আছো। তো প্ৰথমতে এটা বস্তু চোৱা, প্ৰথমতে কোণৰ কনসেপ্টটো তোমালোকে জানি লোৱা। ধৰা এইটো এটা কোণ, ইয়াৰ নাম আছে ACB, এনেকৈ আছে। তো এই কোণটো যদি মই বুজাব লাগে তেন্তে নাম কি হ'ব জানা? ACB। চোৱা, এই ক্ষেত্ৰত C টো ক'ত আছে? চোৱা, য'ত কোণটো থাকে সেইটো ক'ত থাকে? তোমাৰ মাজত থাকে, মানে C এংগলটো মাজত আছে কাৰণে ইয়াত মাজত লিখিছো। বা এৰ পৰা ষ্টাৰ্ট নকৰি তোমালোকে কি লিখিব পাৰা? BCAও লিখিব পাৰা, কিন্তু দুই ক্ষেত্ৰতে C টো ক'ত থাকিব? চোৱা, মাজত থাকিব। তো কোণৰ নাম লিখোতে সদায় সাৱধান, যেটো এংগল লিখিব দিয়ে সেইটো এংগল সদায় কি থাকিব লাগে? মাজত থাকিব লাগে। এইটো নিশ্চয় প্ৰত্যেকে বুজি পাইছে বা জানা কিছুমান, এইখিনি বেসিক্স। এতিয়া চাবা, মেইন বস্তুটো লৈ আছো। এতিয়া প্ৰথম অৱস্থাত কি কৈছে? ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ এই এটা বহিবিন্দু, ইয়াৰ পৰা দুডাল স্পৰ্শক। আমি উপপাদ্য যদি চাইছা তোমালোকে, উপপাদ্য 10.2 কি লিখা আছে? যে এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শকডাল দৈৰ্ঘ্য কি হয়? সমান হয়। মানে ইয়াৰ পৰা ইয়ালৈকে যিমান দৈৰ্ঘ্য, ইয়াৰ পৰা ইয়ালৈকে সিমানে 4 হ'ব ধৰা। বা এইটো 3 হলে এইটো কি হ'ব? 3। ঠিক তেনেদৰে এইটো ত্ৰিভুজত চোৱা, টিৰ পৰা দুডাল স্পৰ্শক TP আৰু TQ, তেন্তে TP = TQ হ'বনে? হ'বনে নাই? কাৰণ বহিবিন্দুৰ পৰা দুডাল টনা স্পৰ্শক। এতিয়া চোৱা, আকৌ ধৰা এইটো এটা ত্ৰিভুজ, তেন্তে যদি এইডাল আৰু এইডাল বাহু সমান হয় তেন্তে এইটো কোণ আৰু এইটো কোণো সমান হ'ব। কিহৰ কাৰণে? যে এটা ত্ৰিভুজৰ মুখামুখি বাহু দুটা যদি সমান হয়, যদি মুখামুখি বাহু দুটা সমান হয় তেন্তে তাৰ মুখামুখি কোণ দুটাও কি হয়? সমান। এই বস্তুটো ইউজ কৰি কিনে তুমি চোৱা, PTQ ত্ৰিভুজটোত চোৱা, এইডাল বাহু আৰু এইডাল বাহু সমান, কাৰণ বহিবিন্দুৰ পৰা টনা স্পৰ্শক। তেন্তে এই কোণটো আৰু এই কোণটো ইকুৱেল হ'বনে? হ'বনে নাই? তো এই কোণটোক আমি কি বুলি লিখিম? এই কোণটোৰ নাম কি হ'ব? TPQ, এংগল TPQ ইকুৱেল এইটো কোণৰ নাম কি? TQP। বুজি পাইছা প্ৰত্যেকে কিহৰ কাৰণে হৈছে? কাৰণ সমান বাহুৰ মুখামুখি কোণ দুটাও কি হয়? সমান হয়। এতিয়া চাবা, এই ত্ৰিভুজটোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া। ত্ৰিভুজটোৰ নাম কি? PTQ। এই ত্ৰিভুজটোৰ মই যদি কওঁ এটা ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ যোগফল, মানে গোটেইকেইটা কোণৰ যদি মই যোগ কৰি দিওঁ কিমান ডিগ্ৰী পাম? এইটো কোণ, এইটো কোণ, এইটো কোণ, তিনিটা কোণ যদি যোগ কৰি দিওঁ মই কিমান পাম? 180 ডিগ্ৰী। সেই বস্তুটোকে ইয়াত পাতিম। ইয়াত তুমি পাতা এই এংগলটোৰ নাম কি? এংগল PTQ প্লাস এইটো এংগল প্লাস হল। তাৰপিছত এইটো কোণৰ নাম কি? এংগল TQP। এইটো কোণৰ নাম কি? TQP। আৰু এইটো কোণৰ নাম কি? TPQ। তো তিনিটা যোগ কৰি যদি দিওঁ মই কিমান ডিগ্ৰী পাম? 180 ডিগ্ৰী। মানে এইটো কোণ যোগ এইটো কোণ যোগ এইটো কোণ 180 ডিগ্ৰী। এতিয়া চোৱাচোন, TQP আৰু TPQ টো দুটা সমান আছিল নে নাই? চোৱাচোন ইয়াত চোৱা, TPQ আৰু TQP দুইটা কিমান সমান আছিল। তো মই দুইটাৰ সলনি এটাই দুইবাৰ পাতিব পাৰো। এইটো এংগলে মই কেইবাৰ পাতিম? দুবাৰ পাতিম। মানে ধৰা PTQ টো মই PTQ এ ৰাখিলো, প্লাস TQP ৰ জায়গাত মই কি TQP ৰ জায়গাত এইটো পাতিম, TPQ। পাতিব পাৰো না নোৱাৰো? কাৰণ দুইটাই সমান। তো এগেইন এইটো যেনেকৈ আছে সেনেকৈ পাতিম, TPQ ইকুৱেল 180 ডিগ্ৰী। ইয়ালৈকে চবৰে ক্লিয়াৰ? এতিয়া চাবা, এংগল PTQ প্লাস এইটো এংগল প্লাস এইটো, একে দুটা এংগল কৰিলে মই কি পাতিব পাৰো? 2 এংগল TPQ, লাইক x plus x is equal to twice x, তেনেকুৱা ধৰণৰ। TPQ plus TPQ মানে 2 এংগল TPQ। এতিয়া চোৱা, ইয়াৰ পৰা যদি তুমি কি উলিয়াব লাগে? ধৰা TPQ ৰ মান উলিয়াব লাগে। মই কিহৰ মান উলিয়াবলৈ গৈছো? TPQ, এই এংগলটোৰ মান উলিয়াবলৈ গৈছো। তো এইটো কোনফালে যাব? এইটো তোমাৰ ইফালে যাব। তাৰ মানে 2 এংগল TPQ ইকুৱেল 180। এইটো প্লাস হৈ আছিল, ইফালে গ'লে কি হ'ব? মাইনাস PTQ। ইয়ালৈকে কাৰোবাৰ কনফিউজন আছে নেকি? নাই। তো ইয়াৰ লগত আকৌ দুইটো কি হৈছে? পূৰণ হৈছে। যদি মই ইফালে লৈ যাওঁ কি হৈ যাব?
হৰণ মানে এংগল TPQ ইকুৱেল 180 minus PTQ by 2 এনেকুৱা হৈছে তো এই দুইটো চোৱা যদি দুইটো হৰণ হৈছে মানে 180 লগত একবাৰ দুইটো হৰণ হৈছে বা PTQ লগত একবাৰ দুইটো হৰণ হৈছে তাৰ মানে মই যদি পাতিব পাৰো এই দুইটো মই এনেকৈ ভাঙি দিব পাৰো যে 180 by 2 minus angle PTQ by 2 যদি তুমি লসাগুলো আগৰটো নিচিনাই পাবা না নপোৱা এতিয়া চোৱা 180 by 2 মানে কিমান তুমি যদি হৰণ কৰা 90 পাবা minus angle PTQ by 2 মানে এখিনি কি পালা TPQ মানে পালা তুমি এইটো মই 1 নম্বৰ ধৰি ললো ইয়ালৈকে কাৰোবাৰ কনফিউজন আছে নেকি এংগল TPQ ৰ মান এইখিনি সৰি TPQ yes TPQ এইখিনিৰ মান কিমান পালো মই 90 minus PTQ by 2 ঠিক আছে এতিয়া মই এইখিনি মচি দিছো এইখিনি মচি দি তোমালোকক আকো বুজাই আছো চাবা এগেইন চোৱা আমি এটা বস্তু জানো যদি এটা বৃত্ত হয় যদি এডাল বেখাৰ্ধ হয় এডাল যদি স্পৰ্শক হয় তেন্তে বেখাৰ্ধডাল স্পৰ্শকৰ ওপৰত কি হৈ থাকে লম্ব হৈ থাকে মানে ইয়াত 90 ডিগ্ৰী ফৰ্ম কৰে এটো উপপাদ্য 10.1 তোমাৰ তো ইয়াত চোৱাচোন ওৰ পৰাই পি লৈকে এডাল কি বেখাৰ্ধ আৰু টিপি ডাল কি এডাল স্পৰ্শক তেন্তে বেখাৰ্ধডাল স্পৰ্শকৰ ওপৰত কি হৈ থাকে লম্ব হৈ থাকে মানে এই এংগলটো OPT এংগল OPT টো কিমান হৈছে তোমাৰ OPT ইকুৱেল কিমান হৈছে 90 ডিগ্ৰী হৈছে কিয় বেখাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব এতিয়া চোৱা এই ডাঙৰ কোণটো যেটো 90 ডিগ্ৰী এইটো আকৌ কোণটো দুটা ভাগত ভাগ হৈছে কোণটো এইটো এটা কোণ আৰু এইটো এটা কোণ এই দুইটা কোণ যোগ কৰি কিনে তুমি ডাঙৰ কোণটো পাইছা তো এই কোণ দুটাৰ নাম কি তো OPT জায়গাত মই কি পাতিব পাৰো OPQ এংগল OPQ প্লাস ইয়াৰ লগত কোনখিনি প্লাস কৰিম এইখিনিৰ নাম কি QPT বা TPQ তুমি কি পাতি দিবা TPQ ইকুৱেল কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে ইয়ালৈকে এতিয়া চাবা OPQ টো মই OPQ এ পাতিছো হা প্লাস TPQ ৰ জায়গাত মই কি পাতিব পাৰো চোন এই 1 নম্বৰত যে আছিল TPQ ৰ মানে কি হৈছে 90 মাইনাস এংগল PTQ by 2 মই সেইখিনি পাতি দিছো মানে 90 মাইনাস এংগল PTQ by 2 ইকুৱেল কিমান আছে 90 ডিগ্ৰী এইখিনি বস্তু কাৰ মান এইখিনি বস্তু ইয়াৰ মান TPQ ৰ মান ক'ত পাইছো from 1 নম্বৰৰ পৰা পাইছো TPQ ৰ মান কি আছে 90 minus PTQ by 2 সেইখিনি বস্তু ইয়াত পাতি দিছো এতিয়া চাবা ইফালেও +90 ইফালেও +90 তো 90 কি হৈ যাব কেনসেল বা তুমি এনেকৈ নিব পাৰো +90 টো যদি ইফালে নিয়া -90 তো আলটিমেটলি ইফালে কি থাকিব 0 থাকিব তো তোমাৰ কি থাকিল OPQ এইখিনি মাইনাস আছে ইফালে নিলে কি হ'ব প্লাস এংগল PTQ by 2 ইয়ালৈকে ক্লিয়াৰ এতিয়া চোৱা ইয়াৰ তলত এটা 1 আছে ক্ৰস মাল্টিপ্লিকেশন কৰা বজ্ৰ পূৰণ কৰা PTQ লগত 1 পূৰণ কৰা এংগল PTQ আৰু 2 ৰ লগত যদি এটো পূৰণ কৰা কিমান হ'ব 2 এংগল OPQ তো এইটো তোমালোকক প্ৰমাণ কৰিব দিছিল যদি তুমি চোৱা PTQ এংগল 2 OPQ ইয়াত মানে তোমালোকে বহুত বেছি টাফ কৰিব নাযাবা তোমালোক একদম ফাৰ্স্ট তোমালোকে কি কৰিবা এই তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী আকৌ এই দুটা কোণ সমান তাৰ পৰা তুমি কিহৰ মান লৈ লবা এই কোণটোৰ মান লৈ লবা এইটো TPQ ৰ মান লৈ লবা এগেইন আকৌ এই গোটেইটো কোণৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী তো ইয়াৰ পৰা তুমি এইটোৰ মান উলিয়াবা বা এইটোৰ ইকুৱেশনটো তুমি যেটো পাবা এইটো কোণ প্লাস এইটো কোণ হেতু কোণত তুমি 1 নম্বৰৰ সমীকৰণটোৰ পৰা যিখিনি পাইছে সেইখিনি পুট কৰি দিয়া জাস্ট তোমালোকক বিন্দাস ওলাই যাব তো আশা কৰো তোমালোকে প্ৰত্যেককে ভিডিওটো বুজি পালা অংকটো তোমালোকে প্ৰত্যেককে বুজি পালা আশা কৰো ইয়ালৈকে আমাৰ ভিডিওটো চাবা আৰু লাইক শেয়াৰ কমেন্ট কৰি থাকিবা ইয়ালৈকে এইখিনিলৈ কৈ মই তোমালোকৰ ভিডিওটো সামৰিছো আৰু মই আশা কৰিছো প্ৰত্যেককে যাতে হাই স্কুল শিক্ষান্ত পৰীক্ষাত মানে HSLC 2026 পৰীক্ষাত প্ৰত্যেককে ভাল নম্বৰ লৈ পাস কৰা গণিতত ভাল নম্বৰ পোৱা তাৰে কামনাৰে অল দা বেষ্ট